হাৰ নামানিলেও কেতিয়াবা ভাগৰি পৰে তেওঁ। দুৰ্ঘটনাত কুঙা হলেও চলাই গৈছে জীৱন সংগ্ৰাম। ই ৰিক্সাখনেই তেওঁৰ জীৱিকাৰ সাৰথি। বিজনীৰ দুতুৰিৰ তাপস চৰকাৰৰ কাহিনী। এওঁ তাপস চৰকাৰ বহু বছৰ পূৰ্বে বাতৰি কাকত বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া তাপছে এক দুৰ্ঘটনাত পতিত হৈছিল। অক্ষম হৈ গ'ল এখন ভৰি, কিন্তু পত্নী আৰু সন্তানক পোহপাল দিবৰ বাবে এতিয়া ভাড়াত লৈ ই ৰিক্সা চলায়। সব গড়বাড়ি গুচি গেছে। আমি জীবন করার মানে পেপার বেচতো। বর্তমান কেনেকে চলে আপুনি? এই রিক্সাটো মই ভাড়া লৈছোঁ, 200 টাকা কৰি দিবা লাগে। আৰু হলেও মই মানে এই ৰিক্সাখন আপোনাৰ নিজৰ নহয় নেকি? মন নহয়, এইটো বেলেগৰ আৰু কি ৰিক্সা। 200 টাকা দিবা লাগে, ভাড়া দিবা লাগে। মোৰ একো নাটিকে, মই গৰীব মানুহ, ভিক মাংবা নোৱাৰোঁ, সেই কাৰণে মই এইটো চলাং। 2002 চনত বানে উটুৱাই নিছিল তাপসৰ ঘৰ বাৰী। তেতিয়াৰে পৰা বাইকৰ লগত থাকে তাপস। ই ৰিক্সাৰে ভাড়া মাৰি পোৱা টকাৰে কোনোমতে চলাই আছে পৰিয়াল। দিনটোত উপাৰ্জন কিমান হয়? যিটো মোটামুটি 300-320 এনেকে হয় আৰু কি। আপোনাৰ সংসাৰ চলেনে? চলে ছাৰ, কষ্ট মষ্ট কৰি চলবা নোৱাৰে আৰু। মানুহে দিয়ে, বেলেগে 10 টাকা 20 টাকা এনেকৈ খাবা দিয়ে আৰু কি। বৰ অসুবিধা হৈছে তাপসৰ। চৰকাৰী আঁচনিও ঢুকি পোৱা নাই তাপসক। স্থানীয় বিধায়ক অৰূপ দেৰ কাষ চাপিছিল, কিন্তু বিধায়কজনে একো সহায় নকৰিলে তাপসক। এতিয়া মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ তাপসৰ। এখন ই ৰিক্সা দি সহায় কৰক মুখ্যমন্ত্ৰীয়ে। গেছিলো এই অরূপ কুমার দে, আমাক বিধায়ক অরূপ কুমার দে সাহেব, আমার এই বিজনীর বিধায়ক, যি কি আমার ভিডিওটো লৈছিল আর কি। ভিডিওটো লোৱাৰ পিছত এইটো গুৰুত্ব নিদিল আর কি। এইটোৱে কওঁ আর কি। কি বিচাৰে এতিয়া আপুনি? মই আমাৰ হিমন্ত মামাক হেৰি কৰিছোঁ আর কি। গৰীব দুখীয়া মানুহ এটা যদি ৰিক্সা যদি এটা যদি দিবা পাৰে, এই মামাক ধন্যবাদ জনাম আর কি। ভিডিঅ' জাৰ্নেলিষ্ট দীপেন দাসৰ সহযোগত চিৰাঙৰ পৰা ৰিমু সেনৰ ৰিপৰ্ট, অসম লাইভ 24। হাৰ নামানিলেও কেতিয়াবা ভাগৰি পৰে তেওঁ। দুৰ্ঘটনাত কুঙা হলেও চলাই গৈছে জীৱন সংগ্ৰাম। ই ৰিক্সাখনেই তেওঁৰ জীৱিকাৰ সাৰথি। বিজনীৰ দুতুৰিৰ তাপস চৰকাৰৰ কাহিনী। এওঁ তাপস চৰকাৰ বহু বছৰ পূৰ্বে বাতৰি কাকত বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া তাপছে এক দুৰ্ঘটনাত পতিত হৈছিল। অক্ষম হৈ গ'ল এখন ভৰি, কিন্তু পত্নী আৰু সন্তানক পোহপাল দিবৰ বাবে এতিয়া ভাড়াত লৈ ই ৰিক্সা চলায়। সব গড়বাড়ি গুচি গেছে। আমি জীবন করার মানে পেপার বেচতো। বৰ্তমান কেনেকে চলে আপুনি? এই ৰিক্সাটো মই ভাড়া লৈছোঁ, 200 টাকা কৰি দিবা লাগে। আৰু হলেও মই মানে এই ৰিক্সাখন আপোনাৰ নিজৰ নহয় নেকি? মন নহয়, এইটো বেলেগৰ আৰু কি ৰিক্সা। 200 টাকা দিবা লাগে, ভাড়া দিবা লাগে। মোৰ একো নাটিকে, মই গৰীব মানুহ, ভিক মাংবা নোৱাৰোঁ, সেই কাৰণে মই এইটো চলাং। 2002 চনত বানে উটুৱাই নিছিল তাপসৰ ঘৰ বাৰী। তেতিয়াৰে পৰা বাইকৰ লগত থাকে তাপস। ই ৰিক্সাৰে ভাড়া মাৰি পোৱা টকাৰে কোনোমতে চলাই আছে পৰিয়াল। দিনটোত উপাৰ্জন কিমান হয়? যিটো মোটামুটি 300-320 এনেকে হয় আৰু কি। আপোনাৰ সংসাৰ চলেনে? চলে ছাৰ, কষ্ট মষ্ট কৰি চলবা নোৱাৰে আৰু। মানুহে দিয়ে, বেলেগে 10 টাকা 20 টাকা এনেকৈ খাবা দিয়ে আৰু কি। বৰ অসুবিধা হৈছে তাপসৰ। চৰকাৰী আঁচনিও ঢুকি পোৱা নাই তাপসক। স্থানীয় বিধায়ক অৰূপ দেৰ কাষ চাপিছিল, কিন্তু বিধায়কজনে একো সহায় নকৰিলে তাপসক। এতিয়া মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ তাপসৰ। এখন ই ৰিক্সা দি সহায় কৰক মুখ্যমন্ত্ৰীয়ে। গেছিলো এই অরূপ কুমার দে, আমাক বিধায়ক অরূপ কুমার দে সাহেব, আমার এই বিজনীর বিধায়ক, যি কি আমার ভিডিওটো লৈছিল আর কি। ভিডিওটো লোৱাৰ পিছত এইটো গুৰুত্ব নিদিল আর কি। এইটোৱে কওঁ আর কি। কি বিচাৰে এতিয়া আপুনি? মই আমাৰ হিমন্ত মামাক হেৰি কৰিছোঁ আর কি। গৰীব দুখীয়া মানুহ এটা যদি ৰিক্সা যদি এটা যদি দিবা পাৰে, এই মামাক ধন্যবাদ জনাম আর কি। ভিডিঅ' জাৰ্নেলিষ্ট দীপেন দাসৰ সহযোগত চিৰাঙৰ পৰা ৰিমু সেনৰ ৰিপৰ্ট, অসম লাইভ 24।